ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ এজাহাৰ। বুধবাৰে দিনৰ 12 বজাত ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ এজাহাৰ দাখিল কৰে। যোৱাকালি খানাপাৰাত অৰুণোদয় 30 শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছী নেতাসকলৰ লগত মাতৃ সমাজৰ ওপৰত অপমানজনিত মন্তব্য কৰাৰ অভিযোগ তুলি দিয়া হৈছে এই এজাহাৰ। আজি ডিফু সদৰ থানাত এজাহাৰ দাখিল কৰি জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী চেৰিস্মা ৰংপিপিয়ে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। মুখ্যমন্ত্ৰীগৰাকী নিজৰ মৰ্যাদা বজাই ৰাখিব লাগে বুলি কয় ৰংপিপিয়ে। বেটি বচাও বেটি পঢ়াও বিলাপ গাই থকা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা পঞ্চায়ত নিৰ্বাচনত মহিলাৰ ওপৰত অপমানজনিত মন্তব্য কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। আজি আমি বিশেষকৈ আপোনালোকে গম পাইছেনে নাই, যোৱাকালিৰ যোনটো অৰুণোদয় 3.0 লঞ্চ প্ৰগ্ৰাম আছিলে ভেটেনেৰী ফিল্ডত খানাপাৰাত, তাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কংগ্ৰেছৰ মানুহবোৰ যোনবোৰ আছে, কংগ্ৰেছৰ মানুহবোৰে মাকৰ পেটৰ পৰা জন্ম লৈছেনে নাইবা বুলি কৈছে। তেওঁ কি ক'ব বিচাৰিছে যে বাৰে বাৰে তেওঁ এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে তেওঁ ইমান ডেৰিগেটৰী ৱৰ্ডছ কেলৈ তেওঁ ইউজ কৰে। বাৰে বাৰে তেওঁ এই এবাৰ এইটোত কৈছে যে তেওঁ যে আমাৰ মাৰ ওপৰত তেওঁ আজি কথা ওলাইছে। চ' তেওঁ কোন হয় আমাৰ মাৰ আমাৰ কংগ্ৰেছৰ যিমান মানুহ আছে আমাৰ মাৰ ওপৰত কুৱেশ্যন উঠোৱা তেওঁ কোন হয়, তেওঁ কোনে ৰাইট দিছে। তেওঁ এটা কনষ্টিটিউশ্যনেল পষ্টত আছে, আপুনি সেইটো মৰ্যাদাৰ মাজত থাকক, আপুনি সেইটো মতে আপুনি কথা কওক। আপোনাৰ কথা ক'বলৈ আমি কোনো কিবা কৰা নাই, হাক দিয়া নাই, আপোনালোকে কওক যি ক'ব আছে। কিন্তু এইবোৰ কথাত আপুনি যে এই মা লৈ আনে, মহিলা লৈ আনে, এইটো লৈ আনে সেইটো লৈ আনে, এইটো আপোনাক মানে শোভা নিদিয়ে এইটো বস্তুটো। আপুনি যে এইবোৰ কথা এনেকৈ যে ৱৰ্ডছ ইউজ কৰে চিফ মিনিষ্টাৰ এজন হৈ পিনি, এইটো ইটছ আনএক্সেপ্টেবল আৰু মানে ভেৰি কণ্ডেমিং হয়। তেওঁ এইটো পজিশ্যনত থাকি তেওঁ আৰু বেছি জানিব লাগে, আমি সেইটো ভাবোঁ। তাৰপিছত এইটো ফাৰ্ষ্ট ইনষ্টেঞ্চ নহয় য'ত তেওঁ মুখ্যমন্ত্ৰী হিচাপে যে তেওঁ যে এই মহিলাক যে অপমান কৰিছে। এতিয়া এইটোততো তেওঁ কৈছে যে আমাৰ বাৰ্থৰ ওপৰত তেওঁ কুৱেশ্যন উঠাইছে, আমাৰ মায়ে বা আমাক জন্ম দিছে নে নাই বুলি তেওঁ তেনেকৈ ক'ব পাৰিছে, আমাৰ মাক অপমান কৰিছে। তেনেকৈ তেওঁ যদি কংগ্ৰেছীক অপমান কৰিছে, তেওঁ নিজে দেখোন 22 ইয়াৰ্ছ হৈ পিনি কংগ্ৰেছী আছিলে, তেতিয়াতো তেওঁৰ মায়ে তেওঁক জন্ম দিছে। তো তেনেহ'লে কি তেওঁ নিজৰ মাককো গালি পাৰিছে নেকি তেওঁ তেনেকৈ কৈ পিনি? কি ক'ব বিচাৰিছে তেওঁ? তো সেইটো কাৰণে আমি এই বস্তুটো কণ্ডেম কৰিছোঁ। আৰু ফাৰ্ষ্ট ইনষ্টেঞ্চ নহয় য'ত তেওঁ মহিলাবোৰক এনেকৈ টাৰ্গেট কৰিছে। এই লাষ্ট পঞ্চায়ত ইলেকশ্যন সময়তো দেখিছোঁ আমি, তেতিয়াও তেওঁ কৈছে যে মহিলাবোৰে কম্প্ৰমাইজ কৰে টু গেট জবছ, তেনেকৈ কৈছে। তাৰ আগতেও ছামটাইম ইন 2022 তেতিয়াও তেওঁ সোনিয়া মেমৰ ওপৰত তেওঁ কুৱেশ্যন কৰিছে, য'ত তেওঁ কৈছে যে ৰাহুল গান্ধীৰ পৰা আমি প্ৰুফ বিচাৰিছোঁ নেকি তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয় বুলি। চ' তেওঁ কি ধৰণৰ কি কৰিব বিচাৰিছে আমি বুজি নাপাওঁ, বাট ইট ইজ ভেৰি কণ্ডেমিং যে আৰু ভেৰি শ্বেমফুল ফৰ এ চিফ মিনিষ্টাৰ অফ আছাম টু একচুৱেলি চে চামথিং লাইক দেট। আমি ইন 42 years of my life in being in Assam, I have not come across এনেকৈ এজন মই মুখ্যমন্ত্ৰী দেখা নাই, বা দেশতে কোনো ষ্টেটৰ মুখ্যমন্ত্ৰীক দেখা নাই যোনে ইমান চিপ ডেৰগ্ৰেটৰী ৱৰ্ডছ ইউজ কৰে ৰিগাৰ্ডিং মহিলা। স্পেচিয়েলি বিজেপিয়ে বাৰে বাৰে কয় বেটি বাচাও বেটি পঢ়াও, মহিলাক বোলে অৰুণোদয়, স্পেচিয়েলি যোৱাকালিতো অৰুণোদয় স্কীমৰ লঞ্চ আছিলে য'ত মহিলা ইমান আছিলে। এনেকৈ সময়ত তেওঁলোকে যেতিয়া বিজেপিয়ে বাৰে বাৰে মহিলা কৈ থকাৰ পিছত এই মহিলাক যে বাৰম্বাৰ তেওঁলোকে যে অপমানিত কৰে, মহিলাবোৰে এতিয়া বুজি পাব লাগে আৰু বিজেপি ইটছেল্ফ ইজ নট আ পাৰ্টি। এই পাৰ্টিয়ে নহয় যোনে মহিলাক সন্মান দিব জানে, মহিলাক সন্মান নিদিয়ে তেওঁলোকে আৰু বাৰে বাৰে। এতিয়া সেইকাৰণে মানুহবোৰে বুজি পাব লাগে, মহিলাবোৰে বুজি পাব লাগে এই অৰুণোদয় এইবোৰ চব মানে এটা স্কেম এটা হয়। তেওঁলোকে এনেই ওপৰা ওপৰি তেওঁলোকে পইচা দি মেলি 1250 দি পিনি তেওঁলোকে ভাবিছে যে মহিলাবিলাকক ফুচলাই মেলি থৈ দিম।